নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 3 বন্ধুত্ব জাতি আৰু শ্ৰেণী প্ৰাৰম্ভিক সমাজ শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। সো ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সমূহ প্ৰশ্ন উত্তৰ মূল্যাংক 2 অথবা 4। 1 নম্বৰ প্ৰশ্ন, জাতি আৰু বৰ্ণৰ মাজত পাৰ্থক্য কি আছিল? উত্তৰ, ব্ৰাহ্মণ পণ্ডিতসকলৰ মতে জাতি আৰু বৰ্ণৰ অৰ্থ একে হ'লেও বৰ্ণ কেৱল 4টাতেই সীমাবদ্ধ আছিল, আনহাতে জাতিৰ সংখ্যা বহুত আছিল। প্ৰতিটো জাতিয়ে নিজৰ পৈতৃক ব্যক্তি বা কাৰ্যকে ধৰি ৰাখিছিল আৰু তাতেই নিয়োজিত হৈ আছিল। 2 নম্বৰ প্ৰশ্ন, কিয় আৰু কাৰ মাজত মহাভাৰতৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ, হস্তিনাপুৰৰ সিংহাসনক লৈ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজতেই এই যুদ্ধ সংঘটিত হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ, তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ। যোৱা বছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই হিষ্টৰীৰ ই বুকটো পাৰচেছ কৰিছিল তেওঁলোকে ফাইনেল এক্সামত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই বুকটো পাৰচেছ কৰি পৰীক্ষাত লেটাৰ মাৰ্ক সহ ভাল ফলাফল দেখুৱাই মা দেউতাৰ লগতে নিজৰ নাম উজ্জ্বল কৰিব বিচৰা তেন্তে স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টীমৰ লগত কণ্টেক্ট কৰা। ধন্যবাদ। 3 নম্বৰ প্ৰশ্ন, গান্ধাৰী কোন আছিল? তেওঁ দুৰ্যোধনক কি উপদেশ দিছিল? উত্তৰ, গান্ধাৰী আছিল কৌৰৱসকলৰ মাতৃ। তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰ দুৰ্যোধনক পাণ্ডৱসকলৰ সৈতে যুদ্ধ নকৰিবলৈ শেষবাৰৰ বাবে উপদেশ দিছিল। দুৰ্যোধনে মাতৃৰ এই কথা নুশুনিলে আৰু যুদ্ধত নামিলে, ফলত গান্ধাৰীৰ 100টা পুত্ৰৰ মৃত্যু হ'ল, যাৰ ভিতৰত দুৰ্যোধনো আছিল। 4 নম্বৰ প্ৰশ্ন, ব্ৰাহ্মণসকলৰ সামাজিক দায়িত্ব কি আছিল? উত্তৰ, প্ৰাচীন সমাজৰ 4টা বৰ্ণৰ ভিতৰত ব্ৰাহ্মণসকল আটাইতকৈ ওপৰত আছিল। তেওঁলোকৰ মুখ্য দায়িত্ব আছিল নিজে পূজা পাতল কৰা আৰু আনকো পূজা অৰ্চনা কৰোৱা। তেওঁলোকে বেদ অধ্যয়ন কৰিছিল, অন্যৰ পৰা দান গ্ৰহণ কৰিছিল আৰু নিজেও দান দিছিল। 5 নম্বৰ প্ৰশ্ন, স্ত্ৰীধন মানে কি বুজা? উত্তৰ, বিবাহৰ সময়ত কন্যাক দিয়া উপহাৰ বা ধন সম্পত্তিয়ে হৈছে স্ত্ৰীধন। এই সম্পত্তিৰ ওপৰত মহিলাৰ সম্পূৰ্ণ অধিকাৰ স্বীকৃত হৈছিল, স্বামীৰ ইয়াত কোনো অধিকাৰ নাছিল। 6 নম্বৰ প্ৰশ্ন, অস্পৃশ্যসকলৰ সামাজিক স্থিতি কেনেকুৱা আছিল? উত্তৰ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই 4 বৰ্ণৰ বাহিৰেও কিছুমান লোক আছিল। বিশেষকৈ মৃতদেহৰ সৎকাৰ আদি কাম কৰা লোকসকলক সমাজে নিজ বা অস্পৃশ্য বুলি গণ্য কৰিছিল। উচ্চ বংশৰ লোকে তেওঁলোকক স্পৰ্শ কৰাটো নিষিদ্ধ আছিল, তেওঁলোকক চণ্ডাল বুলিও কৈছিল। 7 নম্বৰ প্ৰশ্ন, গোত্ৰৰ বিষয়ে বিশেষ ধাৰণাৰ বিচাৰ কৰা। উত্তৰ, বিবাহৰ পিছত ছোৱালীয়ে নিজৰ পিতৃৰ গোত্ৰ ত্যাগ কৰি স্বামীৰ গোত্ৰ গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও একেটা গোত্ৰৰ যুৱক যুৱতীৰ মাজত বিবাহ সম্পূৰ্ণ নিষিদ্ধ আছিল। 8 নম্বৰ প্ৰশ্ন, বৈশ্যসকলৰ সামাজিক প্ৰতিপত্তি আৰু সামাজিক দায়িত্ব কেনেকুৱা আছিল? উত্তৰ, তেওঁলোকেও বেদ অধ্যয়ন কৰিছিল, ব্ৰাহ্মণসকলৰ জৰিয়তে পূজা পাতল কৰাইছিল আৰু প্ৰয়োজন অনুসৰি দান দিছিল। তেওঁলোকৰ মুখ্য জীৱিকা আছিল খেতি বাতি, পশুপালন আৰু বেপাৰ বাণিজ্য। 9 নম্বৰ প্ৰশ্ন, স্বজনীয়তা বুলিলে কি বুজা? উত্তৰ, পৰিয়ালৰ জৰিয়তে কিছুমান লোকৰ মাজত গঢ়ি উঠা আত্মীয়তামূলক সম্বন্ধই হৈছে স্বজনীয়তা। এই সম্বন্ধৰ বলিয়েই কিছুমান লোক এটা নিৰ্দিষ্ট সমূহ বা গোটত বান্ধ খাই থাকে। 10 নম্বৰ প্ৰশ্ন, দ্ৰোণ আৰু একলব্য কোন আছিল? উত্তৰ, দ্ৰোণাচাৰ্য আছিল পাণ্ডৱ আৰু কৌৰৱসকলৰ শিক্ষাগুৰু। একলব্য আছিল এজন নিশাত বেদৰ পুত্ৰ। তেওঁ অন্তৰৰ পৰা দ্ৰোণাচাৰ্যক গুৰু হিচাপে পাবলৈ বিচাৰিছিল যদিও দ্ৰোণে তেওঁক শিষ্য হিচাপে ল'বলৈ অমান্তি হৈছিল।
সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত এইচএছ সেকেণ্ড ইয়াৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰ অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি অতি সোনকালে আমাৰ টিমৰ লগত কণ্টেক্ট কৰা ধন্যবাদ